মহানগৰীত প্ৰথমটো ক্লক টাৱাৰ ফেব্ৰুৱাৰীত আনুষ্ঠানিক উন্মোচন এয়া মহানগৰীৰ সদাব্যস্ত লাষ্ট গেট অঞ্চল আৰু এইটো মহানগৰীৰ প্ৰথমটো ক্লক টাৱাৰ এমাহ পিছতে মুকলি কৰা হ'ব 22 লাখ টকাৰে নিৰ্মাণ কৰা এই ক্লক টাৱাৰ লায়ন্স ক্লাব আৰু পাৰ্ক পেনোৰামাৰ উদ্যোগত মুকলিৰ বাবে সাজু হৈ উঠা এই ক্লক টাৱাৰটোৰ নিৰ্মাণত জড়িত হৈ আছে ৰাজ্যৰ গড় কাপ্তানী বিভাগ লায়ন্স ক্লাবৰ সদস্য অমিতাভ শৰ্মাৰ আৰ্হিৰ আধাৰত নিৰ্মাণ হৈছে মহানগৰীৰ এই প্ৰথমটো ক্লক টাৱাৰ ইতিমধ্যে সম্পূৰ্ণ হোৱা দিশে মহানগৰীৰ প্ৰথমটো ক্লক টাৱাৰ এতিয়াৰ পৰা লাষ্ট গেটৰ সৌন্দৰ্য বৰ্ধন কৰিব এই বিশেষ ক্লক টাৱাৰটিয়ে লাষ্ট গেটত নিৰ্মীয়মান এই ক্লক টাৱাৰটোত ছুপাৰ মাৰ্কেট বিধায়ক আৱাস গণেশ মন্দিৰকে ধৰি বেলতলাৰ দিশৰ পৰাও দৃশ্যমান হ'ব সময় টাৱাৰৰ 3.5 লাখ টকীয়া ঘড়ীটো চলিব এটা অত্যাধুনিক মেচিনৰ সহায়ত যি ঘড়ী নিৰ্মাণ কৰিছে কলকাতাৰ TR নামৰ প্ৰতিষ্ঠিত কোম্পানীটোৱে আৰু এতিয়া ইয়াকে লৈ উৎসাহী হৈ পৰিছে মহানগৰবাসী এই ক্লক টাৱাৰে লাষ্ট গেট অঞ্চলত দিব এক সুকীয়া পৰিচয় এটা ইচ্ছা আছিল যে আমাৰ ক্লাবৰ ফলৰ পৰা এটা লিগেসি প্ৰজেক্ট এটা হোক যথেষ্ট দ্ৰুতগতিত চলি আছে আৰু আমি আশা কৰিছো খুব শীঘ্ৰেই মানে এটো সম্পন্ন হ'ব কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত দীক্ষিতা বৰা নিউজ 18 অসম নৰ্থ ইষ্ট